নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম যে তোমালোকে যিসকল ছাত্ৰ ছাত্ৰী BA ফাৰ্ষ্ট চেম, BA থাৰ্ড চেম আৰু BA ফিফ্থ চেমৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিত যিটো অনলাইন এপ্লাই কৰি আছে, সেই অনলাইন এপ্লাইটোত কিন্তু অলপমান প্ৰব্লেম দেখা দি আছে। গতিকে এই প্ৰব্লেমটো কিয় হৈ আছে আৰু কেনেকৈ তোমালোকে সমাধান কৰিব পাৰিবা, সেই কথাটো আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া দেখা মেইন কথাটো হৈছে যে তোমালোকৰ প্ৰব্লেমটো কি কাৰণত হৈ আছে। এই প্ৰব্লেমটো যে কি কাৰণত হৈ আছে মই কিয় কোনেও নাজানে। তাৰ কাৰণ কি? তাৰ কাৰণ এইটোৱে, যিহেতু BA ফাৰ্ষ্ট চেম, BA থাৰ্ড চেম আৰু BA ফিফ্থ চেমত বহুত ষ্টুডেণ্ট আছে, ধেৰ ষ্টুডেণ্ট আছে। গোটেই অসমৰ ষ্টুডেণ্টৰ কাৰণে এইবাৰ অনলাইন এপ্লাইটো জাৰি কৰিছে। ইয়াৰ আগৰবাৰ কি কৰিছিলে? ইয়াৰ আগৰবাৰত কোনো ধৰণৰ অনলাইন এপ্লাই কৰিব লগা নাই। গতিকে অনলাইন এপ্লাই কৰিব যদি নালাগিল হয়, তেন্তে তোমালোকৰ অলৰেডি ভেৰিফিকেশ্যনটো ছাকচেছফুল হৈ গ'ল হয়। তাৰ কাৰণ কলেজৰ যিবিলাক ৱেবছাইট থাকে, কলেজৰ ৱেবছাইটৰ পৰা যিবিলাক মানে দিছপুৰত পঠাই দিয়ে, সেইবিলাকত জল্দি হৈ যায়। তাৰ কাৰণ সেইবোৰ ইনষ্টিটিউচনৰ লেভেল ন। এতিয়া তোমালোকে নিজৰ ক্ৰম ব্ৰাউজাৰ বা মোবাইলত বা কম্পিউটাৰৰ দোকানত কৰি আছা ন। গতিকে সেইবাবে তেনেকুৱা হৈ আছে। একচুৱেলি মানে কোনো কাৰণ নাই বা কোনো ৰিজন নাই বা কোনেও ক'ব নোৱাৰে যে কি কাৰণত এই প্ৰব্লেমটো হৈ আছে। জাষ্ট এইটোৱে ক'ব পাৰিম যে ছাইটটোৰ অলপমান প্ৰব্লেম আছে। আকৌ যি মানে হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত HS ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰতো মই ছেকেণ্ড ইয়েৰৰ এজনৰ এদিন কৰিছিলোঁ। সেইদিনা কোনো ধৰণৰ প্ৰব্লেম নাই। ছেকেণ্ড ইয়েৰৰ আজিলৈকে কোনো ধৰণৰ প্ৰব্লেম নাই। তাৰ কাৰণ ছেকেণ্ড ইয়েৰৰ ছাইটটো যিটো দৰ্পণ পৰ্টেল আছে, সেই দৰ্পণ পৰ্টেলৰ যিটো ছাইট আছে, সেই ছাইটটো অলপমান মানে একেবাৰে ভাল কৰাই দিছে। সেই হিচাপত তোমালোকৰ BA ফাৰ্ষ্ট চেমৰ ষ্টুডেণ্টতো কেইদিনমান আগত কোনো ধৰণৰ মানে এপ্লাই যে স্কলাৰশ্বিপত যে এপ্লাই অপশ্যনটো আছে নিযুত বাবুৰ, সেইটোৱে শ্ব' হোৱা নাই। আকৌ BA থাৰ্ড চেমৰ এতিয়া ফাৰ্ষ্ট চেমৰো শ্ব' হৈ আছে, BA থাৰ্ড চেমৰতো আগৰ পৰাই শ্ব' হৈছে, এইবাৰো শ্ব' হৈ আছে। মানে তোমালোকৰ গোটেইখিনি হৈ যায় ঠিকে, লাষ্টত যে আদাৰ অধিনিবেশন কৰিব লাগে, সেই আদাৰ অধিনিবেশনত তোমালোকৰ নহয়। তাৰ কাৰণ ডাইৰেক্ট দেখায় যে আদাৰ DOB অৰ্থাৎ ডেট অফ বাৰ্থ মিচিং দেখায়। গতিকে এনেকুৱা হোৱাৰ প্ৰব্লেম এইটোৱে যে ছাইটটো বেয়া আছে। তোমালোকে একেবাৰে ধৰা ৰাতি 10টাৰ পিছত বা যেতিয়া কোনো এপ্লাই নকৰে তেতিয়া চেষ্টা কৰিবা, তেতিয়া আই থিংক হৈ যাব পাৰে। তাৰ কাৰণ ছাইটটোত যিহেতু সকলোৱে এপ্লাই কৰিব চেষ্টা কৰি আছে, সেইবাবে এনেকুৱা হৈ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান চিন্তা নকৰিবা। যেতিয়া দেখিবা নতুন চাকৰিৰ কিবা খবৰ ওলাই, তেতিয়া দেখিবা সেই ছাইটটোত অলপমান প্ৰব্লেম দিয়ে। তাৰ কাৰণ প্ৰথম সকলোৱে চেষ্টা কৰে, লাষ্টত আকৌ ঠিক হৈ যায়। যিহেতু তোমালোকৰ 5 ছেপ্টেম্বৰলৈকে সময় আছে, গতিকে 5 ছেপ্টেম্বৰৰ আগতে স্মাৰ্ট পৰ্টেলটো ঠিক হৈ যাবে। তোমালোকে এনেকুৱা চিন্তা নকৰিবা। গতিকে তোমালোকে মানে চেষ্টা কৰি থাকা, অলৰেডি মানে ঠিক হৈ যাব পাৰে, 2-3 দিনৰ ভিতৰত ঠিক হৈ যাব। ঠিক আছে।